নমস্কাৰ বন্ধুসকল, আজি আমি লং বা লৱংগৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে কথা পাতিম। আৰু এই লং বা লৱংগৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে জানিলে আপোনালোকে নিশ্চয়কৈ আচৰিত নহৰিব, কিয়নো আমি যদি দৈনিক দুটাকৈ লং সেৱন কৰোঁ তেনেহ'লে আমি বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰাটো সম্ভৱ। কিয়নো আধুনিক ৰিচাৰ্চৰ পৰা জানিব পৰা গৈছে যে লং বা লৱংগত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধ কম্পাউণ্ড বা উপাদান এই লং বা লৱংগত পোৱা যায়। আৰু এই কম্পাউণ্ডবোৰে মানুহৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন দিশত যথেষ্ট সহায় কৰে, যাৰ বাবে বহুতো ৰোগৰ পৰা আৰোগ্য লাভ কৰাটো সম্ভৱ। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব বুলিও আশা কৰিলোঁ। আৰু যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ লগতে আপোনালোকৰ পৰিয়ালৰ লোকৰ লগতো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। গতিকে আহক এতিয়া আমি এই লং বা লৱংগ যদি দুটাকৈ ডেইলি সেৱন কৰোঁ তেনেহ'লে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ সেই বিষয়ে এবিধ আলোচনা কৰোঁ। আহক। লঙৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ইমপ্ৰুভ বোন হেল্থ। অৰ্থাৎ লং যদি আমি নিয়মীয়াকৈ দুটিকৈ সেৱন কৰিব পাৰোঁ তেনেহ'লে আমাৰ হাড়ৰ স্বাস্থ্য উন্নত কৰে। লঙত যথেষ্ট পৰিমাণে মেংগানিজ, ভিটামিন কে, মেগনেছিয়াম, ফছফৰাছ আদি উপাদান পোৱা যায় আৰু এই উপাদানবোৰ আমাৰ হাড়ৰ স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয়। আমাৰ বয়স বৃদ্ধিৰ লগে লগে, বিশেষকৈ আমাৰ বয়স যেতিয়া 40ৰ বেছি হয় তেতিয়া মানুহৰ বিভিন্ন ধৰণৰ হাড়ৰ সমস্যাই দেখা দিয়ে, যেনে হাড়ৰ দুৰ্বলতা, হাড়ৰ বিষ, বিভিন্ন জইণ্ট পেইন, অষ্টিঅ'পৰচিছ আদি। কিন্তু যদি নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰিব পৰা হয় তেনেহ'লে লঙত থকা এই উপাদানবোৰৰ বাবে এই ৰোগসমূহ অতি সহজে দূৰ হৈ যায়। আৰু যিসকল লোকে আগৰে পৰা অৰ্থাৎ কম বয়সৰ পৰা এই লং খোৱাৰ অভ্যাস কৰে তেনেহ'লে তেওঁলোকৰ এনেধৰণৰ হাড়ৰ সমস্যা কেতিয়াও দেখা নিদিয়ে। গতিকে যিসকল লোকে বয়স বৃদ্ধিৰ পাছত হোৱা হাড়ৰ এনে সমস্যাত ভুগি থাকে তেওঁলোকে যদি নিয়মিতভাৱে দুটিকৈ লং সেৱন কৰে তেনেহ'লে হাড়ৰ এই সমস্যাবোৰ অতি সহজে ভাল হৈ যায়। লঙৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে প্ৰটেক্ট ৰেছপিৰেটৰী ছিষ্টেম। অৰ্থাৎ আমাৰ শ্বাসতন্ত্ৰৰ যিবোৰ ৰোগ হৈ থাকে যেনে নিউমনিয়া, ব্ৰংকাইটিছ, চাইনাচাইটিছ, ফেৰিংজাইটিছ বা মাজে মাজে হোৱা কাহ, এইবোৰৰ পৰা লঙে আমাক ৰক্ষা কৰিব পাৰে। সাধাৰণতে এই ৰোগবোৰ ইনফেকশ্যনৰ কাৰণে হয়। লঙত মাইক্ৰবিয়েল আৰু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে। গতিকে লঙৰ এই মাইক্ৰবিয়েল আৰু ইনফ্লেমেটৰী প্ৰপাৰ্টি বা গুণবোৰে আমাক এই ৰেছপিৰেটৰী ছিষ্টেমত হোৱা বিভিন্ন ইনফেকশ্যনৰ পৰা অতি সহজে ৰক্ষা কৰিব পাৰে। গতিকে আমি যদি নিয়মিতভাৱে দুটাকৈ লং খোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে আমাৰ এই ৰেছপিৰেটৰী ছিষ্টেমত হোৱা এই অসুখবোৰ অতি সহজে আমি এই অসুখবোৰৰ পৰা ৰক্ষা পৰি থাকিব পাৰোঁ। বা আমাৰ এই অসুখবোৰ হোৱাৰ মূল কাৰণবিধ হৈছে ইনফ্লামেশ্যন। লঙৰ যিহেতু এই এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ আছে, গতিকে লঙৰ এই এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিয়ে আমাক এই ৰোগসমূহৰ পৰা অতি সহজে ৰক্ষা কৰিব পাৰে। গতিকে যিসকল লোকে বিভিন্ন ধৰণৰ ৰেছপিৰেটৰী ছিষ্টেমৰ অসুখত ভুগি থাকে যেনে ব্ৰংকাইটিছ, হাঁপানি, কাহ বা যিসকলৰ শুকান কাহ হৈ থাকে তেওঁলোকে যদি এই লং দৈনিক দুটাকৈ সেৱন কৰে তেনেহ'লে অতি সহজতে এই ৰোগসমূহৰ পৰা আৰোগ্য লাভ কৰিব পাৰে। লঙৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে প্ৰটেক্ট ব্ৰেইন হেল্থ এণ্ড নাৰ্ভাছ ছিষ্টেম। আমাৰ স্নায়ুমণ্ডলীৰ সাধাৰণতে যিবোৰ ৰোগ হয় সেই ৰোগবোৰ হোৱাৰ মূল কাৰণবিধ হৈছে অক্সিডেটিভ ষ্ট্ৰেছ। আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ মূল কাৰণবোৰ হৈছে আমাৰ শৰীৰত সৃষ্টি হোৱা ফ্ৰী ৰেডিকেলসমূহ। আমাৰ খাদ্যাভ্যাসৰ কাৰণেই হওক বা পৰিৱেশ প্ৰদূষণৰ বাবেই হওক আমাৰ শৰীৰত অহৰ্নিশে ফ্ৰী ৰেডিকেল কিছুমান সৃষ্টি হয় আৰু এই ফ্ৰী ৰেডিকেলসমূহৰ বাবেই আমাৰ অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি হয় আৰু আমাৰ স্নায়ুমণ্ডলীৰ বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হয়। কিন্তু আমাৰ শৰীৰত এই ফ্ৰী ৰেডিকেলসমূহ ধ্বংস কৰিবলৈ হ'লে আমি খাদ্যৰ জৰিয়তে হওক বা অন্য উপায়ে হওক আমাৰ দৰকাৰ হয় এণ্টি অক্সিডেণ্টৰ। লৱংগত এবিধ ইউজিনেল নামৰ অতি শক্তিশালী এণ্টি অক্সিডেণ্ট পোৱা যায়। যদিহে আমি নিয়মিতভাৱে দৈনিক দুটাকৈ লং সেৱন কৰিব পাৰোঁ তেনেহ'লে লঙত থকা এই শক্তিশালী ইউজিনেল নামৰ এণ্টি অক্সিডেণ্টবিধে আমাৰ শৰীৰত ফ্ৰী ৰেডিকেল সৃষ্টি হ'বলৈ নিদিয়ে বা ফ্ৰী ৰেডিকেল সৃষ্টি হ'লেও অতি সহজে ধ্বংস কৰি দিব পাৰে, যাৰ বাবে আমাৰ অক্সিডেটিভ ষ্ট্ৰেছৰ সৃষ্টি নহয় বা আমি
স্নায়ুমণ্ডলীৰ বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ বা স্নায়ুমণ্ডলী যদিহে আমাৰ কোনো কাৰণত ৰোগাগ্ৰস্ত হ'ব পাৰে তেনেহ'লে স্নায়ুমণ্ডলী অতি সহজে এই ৰোগৰ পৰা মুক্ত হৈ পৰিব পাৰে। গতিকে আমি যদি নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰিব পাৰোঁ তেনেহ'লে লঙত থকা এই শক্তিশালী ইউজিনেল নামৰ এণ্টিঅক্সিডেণ্টবিধে আমাক স্নায়ুমণ্ডলী ৰোগগ্ৰস্ত নোহোৱাকৈ ৰক্ষা কৰি ৰাখিব পাৰে। লঙৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ইম্প্ৰুভ ইমিউনিটি পাৱাৰ। অৰ্থাৎ আমি যদি নিয়মিতভাৱে দুটাকৈ লং খাব পাৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইম্প্ৰুভ হয়, কিয়নো লঙত যথেষ্ট পৰিমাণে ভিটামিন চি পোৱা যায় আৰু আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ হ'লে ভিটামিন চিৰ অতি প্ৰয়োজন। গতিকে লঙত যিহেতু অতি বেছিকৈ ভিটামিন চি পোৱা যায় আৰু আমি যদি নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰিব পাৰোঁ তেনেহ'লে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি শক্তিশালী হৈ থাকে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থকা মানে আমি বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থাকিব পাৰোঁ। গতিকে আমি দৈনিক দুটাকৈ লং খাব লাগে। লঙৰ 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ইম্প্ৰুভ হাংগাৰ। অৰ্থাৎ আমি যদি নিয়মিতভাৱে দুটাকৈ লং খোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে আমাৰ ভোক বৃদ্ধি হয়। আচলতে লঙত থকা এই উপাদানবোৰে লঙত যিবোৰ যৌগ থাকে সেই যৌগবোৰে আচলতে আমাৰ হজমৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন জুইচৰ চিক্ৰেশ্যনৰ পৰিমাণ বৃদ্ধি কৰি দিয়ে, যাৰ বাবে আমাৰ হজম শক্তি ভাল হয় আৰু লগতে ডাইজেষ্টিভ ছিষ্টেমো আমাৰ ভালে থাকে, লগতে আমাৰ লিভাৰৰ স্বাস্থ্যও ভালে থাকে। গতিকে আমি যদি নিয়মিতভাৱে দুটাকৈ লং খোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে আমাৰ হজম শক্তি ভাল হয় আৰু লগতে আমাৰ ভোক বৃদ্ধি হয়। 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে ইম্প্ৰুভ অৰেল হেল্থ। অৰ্থাৎ আমাৰ মুখৰ ভিতৰৰ স্বাস্থ্য ভাল কৰে। বিভিন্ন কাৰণত মানুহৰ মুখৰ ভিতৰত ঘাঁ লাগি থাকে, বিশেষকৈ আলুত ঘাঁ হয় বা দাঁতৰ গুৰিত কিছুমানৰ দাঁতৰ আলুৰ পৰা তেজ ওলায়, দাঁতৰ গুৰিত কিছুমান ঘাঁ হৈ থাকে বা বহুতে গুটখা পাণ মছলা এইবোৰ খোৱাৰ ফলতো মুখৰ ভিতৰত ঘাঁ হৈ থাকে আৰু বহুত মানুহৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকে। গতিকে এনেধৰণৰ যেতিয়া আমাৰ অৰেল সমস্যা থাকিব বা অৰেল হেল্থৰ সমস্যা থাকিব তেতিয়া আমি বহুতেই ইনফেৰিয়ৰিটি কমপ্লেক্সত ভুগিব লাগে। কিন্তু আমি যদি নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰোঁ লঙত থকা বিভিন্ন উপাদানে আমাৰ এই অৰেল হেল্থ উন্নত কৰে। অৰ্থাৎ আমাৰ মুখৰ ভিতৰত থকা বিভিন্ন ধৰণৰ ঘাঁ অতি সহজে দূৰ কৰিব পাৰে, লগতে বিভিন্ন কাৰণত সৃষ্টি হোৱা আমাৰ মুখৰ গোন্ধ সেই মুখৰ গোন্ধও বন্ধ কৰে। গতিকে যিসকলৰ এনেধৰণৰ অৰেল সমস্যা আছে তেওঁলোকে নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰাৰ অভ্যাস কৰিব লাগে। আচলতে লং চোবাই থাকিলেও অৰেল হেল্থ আচলতে আমাৰ উন্নত হয়। 7 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে কণ্ট্ৰল ডায়েবেটিছ। অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰে তেনেহ'লে তেওঁলোকৰ ব্লাড চুগাৰ লেভেল সদায় নিয়ন্ত্ৰণত থাকে। আচলতে গৱেষণাৰ পৰা জানিব পৰা গৈছে যে লৱংগত থকা বিভিন্ন কম্পাউণ্ডবোৰে ইনচুলিনৰ চেনচিটিভিটি বৃদ্ধি কৰে, যাৰ বাবে ডায়েবেটিছ ৰোগীসকলৰ ব্লাড চুগাৰ লেভেল সদায় নিয়ন্ত্ৰণত থাকে। 8 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে শ্ল' ডাউন লাইফষ্টাইল ডিজিজ। আমাৰ সাধাৰণতে যিবোৰ লাইফষ্টাইলজনিত ডিজিজ হয় যেনে উচ্চ ৰক্তচাপ, থাইৰয়ডৰ সমস্যা, হাৰ্টৰ বিভিন্ন সমস্যা, ডায়েবেটিছ, এই ৰোগবোৰৰ মূল কাৰণবিধেই হৈছে আমাৰ শৰীৰত সৃষ্টি হোৱা ফ্ৰী ৰেডিকেলসমূহ। আৰু এই লৱংগত যিহেতু অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে গতিকে আমি যদি নিয়মিতভাৱে এই লৱংগ দুটাকৈ সেৱন কৰাৰ অভ্যাস কৰোঁ তেনেহ'লে লৱংগত থকা এই শক্তিশালী এণ্টিঅক্সিডেণ্টৰ বাবে আমাৰ শৰীৰত ফ্ৰী ৰেডিকেল সৃষ্টি হ'ব নোৱাৰে বা ফ্ৰী ৰেডিকেল সৃষ্টি হ'লেও ফ্ৰী ৰেডিকেলৰ কুপ্ৰভাৱসমূহ এই শক্তিশালী এণ্টিঅক্সিডেণ্টে অতি সহজে ধ্বংস কৰি দিব পাৰে, যাৰ বাবে আমাৰ এই লাইফষ্টাইলজনিত ৰোগসমূহ যেনে উচ্চ ৰক্তচাপ, হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যা, ডায়েবেটিছ, থাইৰয়ড গ্ৰন্থিৰ সমস্যা, এই ৰোগসমূহ সদায় নিয়ন্ত্ৰণত থাকে। গতিকে আমি লৱংগ দুটাকৈ যদি খোৱাৰ অভ্যাস কৰোঁ তেনেহ'লে এই লাইফষ্টাইলজনিত ৰোগসমূহৰ পৰা আমি সদায় বাচি থাকিব পাৰোঁ। 9 নম্বৰ স্বাস্থ্য উপকাৰিতা হৈছে ইম্প্ৰুভ মেন হেল্থ। পুৰুষসকলে বিভিন্ন সময়ত যৌন সমস্যাত ভুগিবলগীয়া হয়, বিশেষকৈ বিভিন্ন কাৰণত পুৰুষসকলে যৌন ক্ষমতা হেৰুৱাব লগা হয়। কিন্তু যদিহে নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰা হয় তেনেহ'লে লঙত থকা বিভিন্ন উপাদানসমূহৰ বাবে পুৰুষসকলে হেৰুওৱা যৌন ক্ষমতা পুনৰ ঘূৰি আহে। গতিকে যিসকল পুৰুষে বিভিন্ন ধৰণৰ যৌন সমস্যাত ভুগি থাকে তেওঁলোকে নিয়মিতভাৱে দুটাকৈ লং সেৱন কৰিলে তেওঁলোকৰ এনেধৰণৰ সমস্যা কেতিয়াও নহয় বা সমস্যা হ'লেও তেওঁলোকে
তেওঁলোকৰ সমস্যা অতি সহজে দূৰ কৰিব পাৰে। বন্ধুসকল, লঙৰ আমি ইমানবোৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলোঁ। লং আচলতে ৰাতি সেৱন কৰিব লাগে। ৰাতি শোৱাৰ সময়ত দুটা ফুল থকা লং ভালদৰে চাই ল'ব লাগে, লঙত যাতে ফুলটো আছে, তেনে ফুল থকা লং দুটা ভালদৰে চোবাই চোবাই খাব লাগে আৰু কুহুমীয়া গৰম পানী এগিলাচ সেৱন কৰিব লাগে। লং কেতিয়াও খালী পেটত সেৱন কৰিব নালাগে। অৱশ্যে ৰাতি শোৱাৰ সময়ত নাখাই ৰাতিপুৱাও লং খাব পাৰি। ৰাতিপুৱা খোৱাৰ ক্ষেত্ৰত আচলতে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছতে লং দুটা সেৱন কৰিব লাগে আৰু সদায় ফুল থকা লঙে সেৱন কৰিব লাগে। ফুল থকা লং সেৱন কৰিলে লঙৰ এনেধৰণৰ স্বাস্থ্য উপকাৰিতাবোৰ লাভ কৰিব পাৰি। বন্ধুসকল, যদিহে আজি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।